وقال الله لا تتخذوا إلهين اثنين إنما هو إله واحد فإياي فارهبون আর আল্লাহ কইছে তোমালোকে দুজন ইলাহ গ্রহণ নকরিবা কেবল তেৱাই একমাত্ৰ ইলাহ গতিকে তোমালোকে কেবল মোকেই ভয় কৰা وله ما في السماوات والأرض وله الدين واصبا أفغير الله تتقون আকাশসমূহ আৰু পৃথিৱীত যি যি আছে সেইবোৰ তেওঁৰেই আৰু সাৰ্বক্ষণিক আনুগত্য কেৱল তেওঁৰেই প্ৰাপ্য তথাপিও তোমালোকে আল্লাহৰ বাহিৰে আনক ভয় কৰিবানে وما بكم من نعمة فمن الله ثم إذا مسكم الضر فإليه تجأرون আৰু তোমালোকৰ ওচৰত যিবোৰ নিয়ামত আছে সেইবোৰ আল্লাহৰ পৰাই আহিছে তাৰপিছত যেতিয়া তোমালোকক দুৰ্দণ্ডই স্পৰ্শ কৰে তেতিয়া তোমালোকে ব্যাকুলভাৱে তেওঁকেই আহ্বান কৰা ثم إذا كشف الضر عنكم إذا فريق منكم بربهم يشركون তাৰপিছত যেতিয়া আল্লাহে তোমালোকৰ দুৰ্দণ্ড দূৰীভূত কৰে তেতিয়া তোমালোকৰ এটা দলে নিজ প্ৰতিপালকৰ সৈতে শিৰক কৰে ليكفروا بما آتيناهم فتمتعوا فسوف تعلمون আমি সিহঁতক যি প্ৰদান কৰিছো সেয়া অস্বীকাৰ কৰাৰ বাবে গতিকে তোমালোকে ভোগ কৰি লোৱা অচিৰেই তোমালোকে ইয়াৰ পৰিণাম জানিব পাৰিবা ويجعلون لما لا يعلمون نصيبا مما رزقناهم تالله لتسألن عما كنتم تفترون আৰু আমি সিহঁতক যি জীৱিকা দান কৰিছো সিহঁতে তাৰ পৰা এটা অংশ নিৰ্ধাৰণ কৰে সেইবোৰ উপাস্যৰ বাবে যিবোৰৰ বিষয়ে সিহঁতে একোৱে নাজানে আল্লাহৰ শপত তোমালোকে যি মিছা উদ্ভাৱন কৰা সেই বিষয়ে অৱশ্যে তোমালোকক প্ৰশ্ন কৰা হ'ব ويجعلون لله البنات سبحانه ولهم ما يشتهون আৰু সিহঁতে আল্লাহৰ বাবে কন্যা সন্তান নিৰ্ধাৰণ কৰে অথচ তেওঁ পবিত্ৰ মহিমাময় আনহাতে সিহঁতে নিজৰ বাবে সেইটোৱে নিৰ্দিষ্ট কৰে যিটো সিহঁতে পছন্দ কৰে وإذا بشر أحدهم بالأنثى ظل وجهه مسودا وهو كظيم সিহঁতৰ কাৰোবাক যেতিয়া কন্যা সন্তানৰ সুসংবাদ দিয়া হয় তেতিয়া তাৰ মুখমণ্ডল কলা পৰি যায় আৰু সি অসহনীয় মানসিক যন্ত্ৰণাত ক্লিষ্ট হৈ পৰে يتوارى من القوم من سوء ما بشر به أيمسكه على هون أم يدسه في التراب ألا ساء ما يحكمون তাক যি সুসংবাদ দিয়া হয় তাৰ গ্লানিৰ কাৰণে সি নিজ সম্প্ৰদায়ৰ পৰা আত্মগোপন কৰে সি চিন্তা কৰে যে হীনতা সত্ত্বেও তাইক ৰাখি দিব নে মাটিত পুতি থব সাৱধান সিহঁতে যি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া কিমান যে নিকৃষ্ট للذين لا يؤمنون بالآخرة مثل السوء ولله المثل الأعلى وهو العزيز الحكيم যিসকলে আখিৰাতৰ প্ৰতি ইমান পোষণ নকৰে যাৱতীয় বেয়া উদাহৰণ সিহঁতৰ বাবেই আৰু কেৱল আল্লাহৰ বাবেই হৈছে যাৱতীয় উৎকৃষ্ট উদাহৰণ আৰু তেওঁই পৰাক্ৰমশালী প্ৰজ্ঞাময় ولو يؤاخذ الله الناس بظلمهم ما ترك عليها من دابة ولكن يؤخرهم إلى أجل مسمى আৰু আল্লাহে যদি মানুহক সিহঁতৰ সীমা লংঘনৰ বাবে শাস্তি দিলেহেঁতেন তেন্তে ভূপৃষ্ঠত কোনো জীৱ জন্তুকেই ৰেহাই নিদিলেহেঁতেন কিন্তু তেওঁ এটা নিৰ্দিষ্ট সময়লৈকে সিহঁতক অৱকাশ দিয়ে فإذا جاء أجلهم لا يستأخرون ساعة ولا يستقدمون এতেকে যেতিয়া সিহঁতৰ সময় আহি পৰে তেতিয়া সিহঁতে এটা মুহূৰ্ত অগাপিছ কৰিব নোৱাৰে ويجعلون لله ما يكرهون وتصف ألسنتهم الكذب أن لهم الحسنى لا جرم أن لهم النار وأنهم مفرطون আৰু সিহঁতে যি অপছন্দ কৰে সেইটোৱে আল্লাহৰ প্ৰতি আৰোপ কৰে সিহঁতৰ জিভাই মিছা বিৱৰণ দিয়ে যে মংগল কেৱল সিহঁতৰ বাবেই নিৰ্দিষ্ট নিঃসন্দেহে সিহঁতৰ বাবে আছে জাহান্নাম আৰু নিশ্চয় সিহঁতকে সৰ্বপ্ৰথম তাত নিক্ষেপ কৰা হ'ব تالله لقد أرسلنا إلى أمم من قبلك فزين لهم الشيطان أعمالهم فهو وليهم اليوم ولهم عذاب أليم আল্লাহৰ শপত আমি তোমাৰ পূৰ্বেও বহু জাতিৰ ওচৰলৈ ৰাসূল প্ৰেৰণ কৰিছিলোঁ কিন্তু শয়তানে সিহঁতৰ দৃষ্টিত সিহঁতৰ কাৰ্যকলাপক শোভনীয় কৰি দিছিল
সেয়া আজি সি হৈছে সিহঁতৰ অভিভাৱক আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি। وما أنزلنا عليك الكتاب إلا لتبين لهم الذي اختلفوا فيه وهدى ورحمة لقوم يؤمنون। আৰু আমি তোমাৰ প্ৰতি কিতাপ এই কাৰণে অৱতীৰ্ণ কৰিছো যাতে তুমি সেই সকল লোকক সুস্পষ্টভাৱে বুজাই দিব পাৰা যিসকলে মতভেদ কৰিছে, লগতে এইখন হৈছে মুমিন সম্প্ৰদায়ৰ বাবে হিদায়ত আৰু ৰহমত। والله أنزل من السماء ماء فأحيا به الأرض بعد موتها إن في ذلك لآية لقوم يسمعون। আৰু আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে আৰু তাৰ দ্বাৰা তেওঁ মৃতভূমিক পুনৰুজ্জীৱিত কৰে। নিশ্চয় ইয়াত নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে আল্লাহৰ কথা শুনে। وإن لكم في الأنعام لعبرة نسقيكم مما في بطونه من بين فرث ودم لبنا خالصا سائغا للشاربين। নিশ্চয় ঘৰচীয়া জন্তুৰ মাজতো তোমালোকৰ বাবে আছে শিক্ষা। তাৰ পেটৰ গোবৰ আৰু তেজৰ মাজৰ পৰা তোমালোকে সেৱন কৰাও বিশুদ্ধ আৰু নিৰ্ভেজাল গাখীৰ, যিটো সেৱনকাৰীসকলৰ বাবে অতি তৃপ্তিকৰ। ومن ثمرات النخيل والأعناب تتخذون منه سكرا ورزقا حسنا إن في ذلك لآية لقوم يعقلون। আৰু খেজুৰ গছৰ ফল আৰু আঙুৰৰ পৰা তোমালোকে মাদক আৰু উত্তম খাদ্য গ্ৰহণ কৰা, নিশ্চয় ইয়াত বহুত শক্তি সম্পন্ন সম্প্ৰদায়ৰ বাবে আছে নিদৰ্শন। وأوحى ربك إلى النحل أن اتخذي من الجبال بيوتا ومن الشجر ومما يعرشون। আৰু তোমাৰ প্ৰতিপালকে মৌমাখিক প্ৰত্যাদেশ কৰিছে যে তুমি পাহাৰত, গছত আৰু মানুহে তৈয়াৰ কৰা হেদালিত মৌচাক সাজি লোৱা। ثم كلي من كل الثمرات فاسلكي سبل ربك ذللا يخرج من بطونها شراب مختلف ألوانه فيه شفاء للناس। ইয়াৰ পিছত প্ৰত্যেক ফলৰ পৰা অলপ অলপ খোৱা আৰু তোমাৰ প্ৰতিপালকৰ সহজ পথ অনুসৰণ কৰা। তাৰ পেটৰ পৰা নিৰ্গত হয় বিভিন্ন ৰঙৰ পানীয়, ইয়াৰ মাজত মানুহৰ বাবে আছে আৰোগ্য। إن في ذلك لآية لقوم يتفكرون। নিশ্চয় ইয়াত আছে চিন্তাশীল সম্প্ৰদায়ৰ বাবে নিদৰ্শন। والله خلقكم ثم يتوفاكم ومنكم من يرد إلى أرذل العمر لكي لا يعلم بعد علم شيئا إن الله عليم قدير। আৰু আল্লাহে তোমালোকক সৃষ্টি কৰিছে, তাৰ পিছত তেওঁই তোমালোকৰ মৃত্যু ঘটাব আৰু তোমালোকৰ মাজৰ কিছুমানক প্ৰত্যাৱৰ্তিত কৰা হ'ব নিকৃষ্টতম বয়সত, যাতে জ্ঞান লাভৰ পিছত আকৌ সি সকলো নজনা হয়। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, পূৰ্ণ ক্ষমতাৱান। والله فضل بعضكم على بعض في الرزق فما الذين فضلوا براد رزقهم على ما ملكت أيمانهم فهم فيه سواء أفبنعمة الله يجحدون। আৰু আল্লাহে জীৱন উপকৰণত তোমালোকৰ মাজৰ কিছুমানক আন কিছুমানৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে, কিন্তু যিসকলক শ্ৰেষ্ঠত্ব দিয়া হৈছে সিহঁতে সিহঁতৰ অধীনস্থ দাস-দাসীসকলক নিজৰ জীৱন উপকৰণৰ পৰা পৰ্যাপ্ত পৰিমাণৰ দান কেতিয়াও নিদিয়ে, এইকাৰণে যে যাতে সিহঁতেও এই ক্ষেত্ৰত সিহঁতৰ সমান হৈ নাযায়। এতেকে সিহঁতে আল্লাহৰ অনুগ্ৰহক অস্বীকাৰ কৰে নেকি? والله جعل لكم من أنفسكم أزواجا وجعل لكم من أزواجكم بنين وحفدة ورزقكم من الطيبات। আৰু আল্লাহে তোমালোকৰ পৰাই তোমালোকৰ সংগিনী সৃষ্টি কৰিছে আৰু তোমালোকৰ সংগিনীৰ পৰাই তোমালোকৰ বাবে সন্তান আৰু নাতিপুতি সৃষ্টি কৰিছে, আৰু তেওঁই তোমালোকক উত্তম জীৱন উপকৰণ দান কৰিছে। أفبالباطل يؤمنون وبنعمة الله هم يكفرون। তথাপিও সিহঁতে বাতিলক বিশ্বাস কৰিবনে আৰু আল্লাহৰ অনুগ্ৰহক অস্বীকাৰ কৰিবনে? ويعبدون من دون الله ما لا يملك لهم رزقا من السماوات والأرض شيئا ولا يستطيعون।
আৰু সিহঁতে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰে, আকাশসমূহ আৰু পৃথিৱীৰ পৰা সিহঁতক যিকোনো উপকৰণ সৰবৰাহ কৰিবলৈ সেই উপাস্যবোৰৰ কোনো ক্ষমতা নাই আৰু কৰিবও নোৱাৰিব। فلا تضربوا لله الأمثال إن الله يعلم وأنتم لا تعلمون। সেয়ে তোমালোকে আল্লাহৰ কোনো সদৃশ স্থিৰ নকৰিবা, নিশ্চয় আল্লাহে জানে আৰু তোমালোকে নাজানা।